মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভালে আছা নিশ্চয়। আজি তোমালোকৰ কাৰণে আমি আৰু আমাৰ পৰিৱেশৰ পৰা এটা পাঠ লৈ আহিছো। পাঠটোৰ নাম যাতায়ত। এইটো পঞ্চম শ্ৰেণীৰ কাৰণে। আহাচোন যাতায়তৰ ওপৰত অকণমান আলোচনা কৰোঁ। প্ৰথমতে আমি কিছুমান ছবি চাম। আগৰ আলোচনাবিলাকত যি ধৰণে আমি ছবি চাইছিলোঁ, এইটো আলোচনাটো আমি প্ৰথমতে ছবি চাম। চোৱাচোন, তোমালোকৰ কাৰণে দুখন ছবি দেখুৱাইছোঁ। অতীতকালত মানুহে খোজকাঢ়িয়েই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিছিল। তোমালোকক এই ছবি দুখন মই আগতেও দেখুৱাইছোঁ আৰু আজিও দেখুৱাইছোঁ। চোৱাচোন, তোমালোকে মানুহে খোজকাঢ়ি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিছিল। এইবাৰ তোমালোকক তিনিখন ছবি দেখুৱাইছোঁ। চোৱাচোন, অতীতকালত মানুহে বয়-বস্তু কঢ়িয়াবৰ বাবে পৰিৱেশ অনুযায়ী বিভিন্ন প্ৰাণী ব্যৱহাৰ কৰিছিল। ইয়াতে মই যে ক'লোঁ পৰিৱেশ অনুযায়ী বুলি, তাৰমানে ঠাইভেদে বেলেগ বেলেগ জন্তু ব্যৱহাৰ কৰিছিল। যেনেকুৱা পাহাৰীয়া অঞ্চলবিলাকত চোৱা, ঘোঁৰা আৰু গাধ এনেকুৱা ধৰণৰ জন্তু ব্যৱহাৰ কৰিছে। আৰু যিবিলাক মৰুভূমি অঞ্চলত উট ব্যৱহাৰ কৰিছে, হয়নে? মৰুভূমি অঞ্চলত উট কিয় ব্যৱহাৰ কৰিছে ক'ব পাৰিবানে তোমালোকে? কাৰণ উটে মৰুভূমিত বহুদিনলৈকে পানী নোখোৱাকৈ থাকিব পাৰে, হয়নে? অন্য জীৱ জন্তুক সঘনাই পানী লাগে, গতিকে সেইকাৰণে অন্য জীৱ জন্তুৱে মৰুভূমিত চলিব নোৱাৰে, কিন্তু উট চলিব পাৰে। সেইকাৰণে উটক কি বুলি কয়? মৰুভূমিৰ জাহাজ বুলি কয়। তোমালোকে আগতেও পাইছা। আহাচোন এইবাৰ বেলেগ ছবি চাওঁ। লাহে লাহে চকাৰ আৱিষ্কাৰ হ'ল আৰু মানুহৰ কষ্ট কমি আহিব ধৰিলে। চোৱাচোন, ইয়াতে মই বিভিন্ন ধৰণৰ তোমালোকক চকা দেখুৱাইছোঁ। প্ৰথম অৱস্থাত আৱিষ্কাৰ হোৱা চকাবিলাক শিলৰ চকা বা ডাঙৰ গছৰ পৰা কাটি উলিওৱা চকা, এনেকুৱা ধৰণৰ চকা প্ৰথমতে মানুহবিলাকে বনাই লৈছিল। আৰু সেই চকাবিলাক আৱিষ্কাৰ হোৱাৰ পিছৰ পৰা মানুহৰ কষ্ট কমি আহিব ধৰিছিল। কেনেধৰণে মানুহৰ কষ্ট কমি আহিছিল সেই সম্পৰ্কে আমি আগলৈ আলোচনা কৰি আছোঁ। এতিয়া চোৱা, চকাৰ আৱিষ্কাৰৰ লগে লগে মানুহে প্ৰাণীয়ে টনা গাড়ী ব্যৱহাৰ কৰিবলৈ ল'লে। মই অকণমান আগতে ক'লোঁ নহয় যে চকাৰ আৱিষ্কাৰৰ লগে লগে মানুহৰ কি সুবিধা হ'ল, মানুহৰ কষ্ট কিদৰে কমিব ধৰিলে। এয়া চোৱা, চকাৰ আৱিষ্কাৰৰ লগে লগে মানুহে কি কৰিলে? প্ৰাণীয়ে টনা গাড়ী ব্যৱহাৰ কৰিবলৈ ল'লে। তোমালোকে এই ধৰণে প্ৰাণীয়ে টনা গাড়ী দেখিছানে? মই ইয়াতে অকল ঘোঁৰা গাড়ী দেখুৱাইছোঁ আৰু বাকী গৰু গাড়ী, ম'হৰ গাড়ী, এইবিলাক গাড়ী আছে। তোমালোকে দেখিছানে কেতিয়াবা? নিশ্চয় দেখিবা। ঠিক আছে, আমি আগলৈ এই সম্পৰ্কে আৰু অকণমান বহলাই কথা পাতিম। এইবাৰ মই তোমালোকক দেখুৱাবলৈ লৈছোঁ চকা নথকা গাড়ী। দেখিছানে কেতিয়াবা চকা নথকা গাড়ী? ক'ব পাৰিবানে কি গাড়ীৰ চকা নাই? নিশ্চয় স্লেজ গাড়ী। মই স্লেজ গাড়ীৰ কথা কৈছোঁ। মেৰু অঞ্চলৰ বৰফ পিছল হোৱা বাবে চকা থকা গাড়ী চলাবলৈ অসুবিধা। সেয়েহে এই অঞ্চলত বলগা হৰিণে চোঁচৰাই নিয়া স্লেজ গাড়ী ব্যৱহাৰ কৰা হয়। অকল বলগা হৰিণেই চোঁচৰাই নিয়েনে আৰু কিবা বেলেগ জন্তুও ব্যৱহাৰ কৰে? মেৰু অঞ্চলত কুকুৰেও স্লেজ গাড়ী টানে। ঠিক আছে, দেখিছেনে স্লেজ গাড়ী? তোমালোকে ছবিতহে দেখিবা, যিহেতু মেৰু অঞ্চল যাব পৰা নাই বা মেৰু অঞ্চললৈকে যোৱা নাই, গতিকে স্লেজ গাড়ী তুমি ছবিত দেখিবা বা ভিডিঅ'ত দেখিবা, হয়নে? ছবিতেই চাই লোৱা আজি এই ধৰণৰ স্লেজ গাড়ী। বৰফত এইদৰে চোঁচৰাই লৈ যোৱা হয় আৰু বলগা হৰিণে টানে আৰু কুকুৰেও টানে। আৰু ইয়াত মানুহো উঠি যায় আৰু বয়-বস্তুও কঢ়িয়াই নিয়ে। আমি গৰু গাড়ী, ঘোঁৰা গাড়ী, ম'হৰ গাড়ী বা স্লেজ গাড়ীতেই চলা ফুৰা কৰিমনে? এনেকুৱা ধৰণৰ প্ৰাণীয়ে টনা গাড়ী ব্যৱহাৰ কৰি থাকিলে আমাৰ দ্ৰুত উন্নয়ন সম্ভৱ হ'বনে? নিশ্চয় নহ'ব, হয়নে? দ্ৰুত উন্নয়নৰ বাবে এতিয়া আমাক উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। মই তোমালোকক ছবিত দেখুৱাইছোঁ, চোৱাচোন। তোমালোকে ইয়াত এৰোপ্লেন দেখিছা, এম্বুলেঞ্চ দেখিছা আৰু ট্ৰেক্টৰ দেখিছা, হয়নে? এইবিলাক আমাৰ উন্নত যাতায়াত ব্যৱস্থা। গতিকে এনেকুৱা ধৰণৰ উন্নত যাতায়াত ব্যৱস্থা নাথাকিলে আমাৰ দ্ৰুত উন্নয়ন সম্ভৱ নহয়। উন্নয়ন হ'ব, কিন্তু সেই উন্নয়নটো দ্ৰুত নহয় বা সোনকালে সেই উন্নয়নটো আমাৰ নহ'ব। ঠিক আছে?
আমি ইতিমধ্যে বিভিন্ন ছবি চালোঁ আৰু সেই ছবিবিলাকৰ ওপৰত কথা পাতিলোঁ। এতিয়া মই যাতায়াত সম্পৰ্কে তোমালোকক অকণমান কথা ক'ব খুজিছোঁ, মন দি শুনা। অতীজৰে পৰা মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰি আহিছে। চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে খোজকাঢ়িয়েই এঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰিছিল। দূৰ দূৰণিলৈ যাত্ৰা কৰিবৰ বাবে আৰু বয়-বস্তু কঢ়িয়াবৰ বাবে পৰিৱেশ অনুযায়ী বিভিন্ন প্ৰাণী ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে মৰুভূমিত উট, দুৰ্গম পাহাৰীয়া ঠাইত ঘোঁৰা, গাধ, হাতী ইত্যাদি। চকাৰ আৱিষ্কাৰৰ লগে লগে মানুহে প্ৰাণীয়ে টনা গাড়ী যাতায়াতৰ বাবে ব্যৱহাৰ কৰিবলৈ ল'লে। মেৰু অঞ্চলৰ বৰফ পিছল হোৱা বাবে চকা থকা গাড়ী চলাবলৈ অসুবিধা। সেয়েহে এই অঞ্চলত বলগা হৰিণে চোঁচৰাই নিয়া স্লেজ গাড়ী ব্যৱহাৰ কৰা হয়। এনেধৰণেৰে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰা কাৰ্যই হৈছে যাতায়ত। এতিয়া বুজি পালানে যাতায়ত কি? ইয়াৰে গোটেই কথাখিনি ইতিমধ্যে আমি ছবি চাওঁতে তোমালোকৰ লগত পাতি আহিছোঁ। নিশ্চয় তেতিয়াই বুজি পাইছিলা। এতিয়া আৰু বেছি তোমালোকৰ কাৰণে স্পষ্ট হৈ উঠিছে কথাখিনি, হয়নে? ঠিক আছে, মনত ৰাখিবা এইখিনি দেই। যাতায়ত মানে কি ইয়াতে আমি গোটেই কথাখিনি উল্লেখ কৰিছোঁ। উন্নত যাতায়াত ব্যৱস্থাৰ কিয় প্ৰয়োজন? বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আমি দ্ৰুত আৰু উন্নত মানৰ যাতায়াত ব্যৱস্থাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ। বিভিন্ন দেশৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আৰু শিক্ষা, কৃষি, শিল্প বাণিজ্য, চিকিৎসা ব্যৱস্থা, খেলা ধূলা আদিৰ আদান প্ৰদান কৰিবলৈ উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। এখন দেশৰ অৰ্থনৈতিক বিকাশ উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কথাখিনি বুজি পালানে? উন্নত যাতায়াত ব্যৱস্থাৰ কিয় প্ৰয়োজন? শেষৰ ফালে যে ক'লোঁ এটা বাক্য, এখন দেশৰ অৰ্থনৈতিক বিকাশ উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। মানে দেশখনৰ অৰ্থনৈতিক অৱস্থা বিকাশ হোৱা, হয়নে? অৰ্থনৈতিক অৱস্থাৰ বিকাশ হোৱাটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? যে যাতায়াত ব্যৱস্থাটো উন্নত হয়নে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰে। উন্নত যদি যাতায়াত ব্যৱস্থা হয় তেতিয়াহ'লে দেশখনৰ অৰ্থনৈতিক বিকাশ হ'ব, অৰ্থনৈতিকভাৱে লাভ হ'ব, দেশখন ধনী দেশ হিচাপে পৰিগণিত হ'ব। মানে সকলোৱে ইনকাম কৰাৰ সুযোগ পাব, উৎপাদন কৰাৰ সুযোগ পাব, উৎপাদন কৰিব পাৰিব বেছিকৈ, আৰু এই উৎপাদিত সামগ্ৰীবিলাক বাহিৰলৈ ৰপ্তানি কৰিব পাৰিব, হয়নে? বিভিন্ন ৰাজ্য আৰু দেশৰ মাজত যাতায়াত। বিভিন্ন ৰাজ্য আৰু দেশৰ মাজত যাতায়াতৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ, জলপথ আৰু আকাশী পথ ব্যৱহাৰ কৰা হয়। এই পথবোৰত বিভিন্ন ধৰণৰ যান বাহন চলোৱা হয়। এই যান বাহনবোৰে মানুহ আৰু বিভিন্ন বয়-বস্তু কঢ়িয়ায়। যান বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু আদি কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। পৰিবহণ ব্যৱস্থা অবিহনে যাতায়াত সম্ভৱ নহয়। এতিয়া পৰিবহণ ব্যৱস্থা মানে কি বুজি পালানে? যান বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু আদি কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। মনত ৰাখিবা। আৰু আমাৰ বিভিন্ন ৰাজ্য আৰু দেশৰ মাজত যাতায়াতৰ বাবে কি পথ ব্যৱহাৰ কৰা হয় এই কথাখিনিও মনত ৰাখিবা। ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ, জলপথ আৰু আকাশী পথ। ঠিক আছে, আমি আচলতে স্থলপথ বুলি ক'ব লাগিছিল, কিন্তু স্থলপথক আমি দুটা ভাগত ভাগ কৰি ক'লোঁ তোমালোকক, ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ বুলি। মাটিৰে চলে ৰাষ্ট্ৰীয় ঘাইপথ মাটিৰ ওপৰত আৰু ৰেলপথ মাটিৰ ওপৰত। সেইকাৰণে আমি স্থলপথ নকৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ বুলি দুটা ভাগ কৰি ক'লোঁ, মনত ৰাখিবা। আমি ইতিমধ্যে বহু কথা পাতিলোঁ। অৱশ্যে কথাবিলাকৰ মাজে মাজে তোমালোকক ছবিও চাই থাকিবলৈ দিছিলোঁ, হয়নে? তোমালোকে চালানে নাই ছবিবিলাক? এইবাৰ আমি অকল ছবিয়েই চাম। আহাচোন, মই প্ৰথমতে তোমালোকক বিভিন্ন ছবি দেখুৱাইছোঁ, চোৱাচোন। আলিবাটত চলা যান বাহন, হয়নে? ছবিবিলাক চিনি পাইছানে? এইবিলাকত তোমালোকে উঠি পাইছানে? নিশ্চয় পাইছা, হয়নে? এইবাৰৰ ছবিকেইখনলৈ মন কৰা। ইয়াত বিভিন্ন ধৰণৰ ৰেল দেখুওৱা হৈছে তোমালোকক। ৰেলপথত চলা বিভিন্ন ধৰণৰ যান বাহন, চোৱাচোন। যাত্ৰীবাহী ৰেল দেখুৱাইছোঁ, মালবাহী ৰেল দেখুৱাইছোঁ, হয়নে? ইয়াৰ আকৌ বিভিন্ন ভাগ আছে, ব্ৰড গজ, মিটাৰ গজ আৰু নেৰ' গজ। ঠিক আছে, আমি পিছলৈ এই সম্পৰ্কে অকণমান বহলাই আলোচনা কৰিম। এতিয়া সদ্যহতে তোমালোকে ছবিখিনি চাই লোৱা।
এইবাৰ আমি আকাশত চোৱাচোন আকাশী পথত চলা যান বাহন হেলিকপ্টাৰ দেখুৱাইছোঁ আৰু এৰোপ্লেন দেখুৱাইছোঁ হয়নে উঠি পাইছেনে কেতিয়াবা কোনোবাই যদি পাইছা তেতিয়াহ'লে নিশ্চয় তোমালোকে জানিছা হয়নে আৰু যদি পোৱা নাই তেতিয়াহ'লে পিছত সুবিধা পালে কেতিয়াবা উঠিবা ঠিক আছে এইবোৰক আকাশী পথত চলা যান বাহন এই কাৰণে বোলে কাৰণ এইবিলাক আকাশত উৰি উৰি চলে হয়নে সেইকাৰণে আকাশী পথত চলা যান বাহন বুলি কয় কিন্তু মাটি এৰি এইবিলাকেও চলিব নোৱাৰে মাটিৰ পৰাই উঠিব লাগিব মাটিত আকৌ পৰিব লাগিব এইবাৰ তোমালোকক দেখুৱাইছোঁ জলপথত চলা যান বাহন চোৱাচোন জলপথত কি যান বাহন চলে নামবিলাক ক'ব পাৰিবানে নাও চলিছে জাহাজ চলিছে আৰু কি চলিছে সাবমেৰিন চলিছে এই কলা কলা যে ওপৰত এইখনক সাবমেৰিন বুলি কয় এইখন পানীৰ তলেৰেও চলিব পাৰে দেখিছানে কেতিয়াবা সাবমেৰিন ছবিত দেখিছা আৰু ভিডিঅ'ত দেখিছা হয়নে এইবিলাক সাগৰত পানীৰ তলেৰেও চলে এইবাৰ ছবিত কি দেখিছা চোৱাচোন তোমালোকক বিমান বন্দৰ দেখুৱাইছোঁ বিমানবিলাক য'ত উঠা নমা কৰে উৰাজাহাজবিলাক য'ৰ পৰা উঠে আৰু য'ত নামে য'ত বয় বস্তু উঠোৱা হয় আৰু নমোৱা হয় আৰু য'ত মানুহ উঠে আৰু মানুহ নামে হয়নে এইবিলাকক কি কয় বাছ হ'লে আমাৰ বাছ ষ্টেণ্ড ক'লেহেঁতেন কিন্তু যিহেতু উৰাজাহাজ হয়নে আকাশী পথত চলা যান বাহন ইয়াতে উঠা নমা কৰে সেইকাৰণে ইয়াক বিমান বন্দৰ বুলি কোৱা হৈছে আমাৰ অসমত থকা এটা বিমান বন্দৰৰ তোমালোকক ছবি দেখুওৱা হৈছে দেখিছানে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট পঢ়িব পাৰিছানে চাইনবোৰ্ডখন নিশ্চয় ঠিক আছে জাহাজ বন্দৰ এইবাৰ তোমালোকক দেখুৱাইছোঁ জাহাজ বন্দৰ পানীত চলা যিবিলাক যান বাহন আছে এইবিলাক চপাবলৈ পানীৰ মাজততো একো বয় বস্তু উঠাব নোৱাৰি মানুহ উঠিব নামিব নোৱাৰিব গতিকে নিশ্চয় পাৰলৈ চপাই আনিব লাগে নদীত হওক বা সাগৰতেই হওক হয়নে আৰু এই জাহাজবিলাক য'ত চপোৱা হয় এইবিলাকক জাহাজ বন্দৰ বুলি কোৱা হয় আৰু যিবিলাক নাও চপোৱা হয় সেইবিলাকক ঘাট বুলি কোৱা হয় নদীৰ ঘাট ঠিক আছে মনত ৰাখিবা আৰু ছবিবিলাক চাই লোৱা আমাৰ দেশৰ বিভিন্ন পৰিবহণ ব্যৱস্থাৰ বুজ লওঁ আহা প্ৰথমতে আমি কথা পাতিম ৰেল পৰিবহণ ঠিক আছে ৰেল পৰিবহণ ভাৰতবৰ্ষৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা 1853 চনৰ 16 এপ্ৰিলত মুম্বাই আৰু থানেৰ মাজত প্ৰায় 21 মাইল দীঘল ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কৰা হয় ভাৰতবৰ্ষত ব্ৰডগজ আৰু মিটাৰ গজ এই দুই প্ৰকাৰৰ ৰেলপথৰ ব্যৱস্থা আছে যদিও পাহাৰীয়া অঞ্চলত ঠেক গজ ৰেলপথো আছে আমি ছবি চাওঁতে কথা পাতিছিলোঁ হয়নে ব্ৰডগজ মিটাৰ গজ আৰু নেৰ' গজৰ কথা কৈছিলোঁ গতিকে এয়া চোৱা ভাৰতবৰ্ষত ব্ৰডগজ আছে মিটাৰ গজ আছে আৰু পাহাৰীয়া অঞ্চলত চলোৱাৰ কাৰণে ঠেক ঠাইত চলোৱাৰ কাৰণে ঠেক গজ ৰেলপথো আছে এই ঠেক গজকে আমি নেৰ' গজ বুলি কৈছোঁ ঠিক আছে বুজি পালানে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় আৰু ছিকিমত এতিয়াও ৰেলপথৰ ব্যৱস্থা হোৱা নাই মনত ৰাখিবা দেই এতিয়া যদি তোমালোকক সোধা হয় ভাৰতবৰ্ষত প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কেতিয়া কৰা হৈছিল আৰু কোন কোন ঠাইৰ মাজত এই ৰেল চলিছিল আৰু কিমান কিলোমিটাৰ দৈৰ্ঘ্যৰ বা কিমান মাইল দীঘল এই ৰেলপথ আছিল এতিয়া আমি কথা পাতিম অসমৰ ৰেল পৰিবহণ ঠিক আছে অসমত 1882 চনৰ পৰা 1884 চনৰ ভিতৰত ডিব্ৰু শদিয়া ৰেলপথ নিৰ্মাণ কৰা হৈছিল এইটো আছিল অসমৰ প্ৰথম ৰেলপথ এই ৰেলপথে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ চাহ খাৰুৱা তেল আৰু বাঁহ উৎপাদন কৰা অঞ্চলবোৰ সংযোগ কৰিছিল ক্ৰমান্বয়ে ৰেলপথৰ সম্প্ৰসাৰণ কৰি বৰ্তমান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকখন জিলাৰ মাজেৰে ৰেলপথৰ ব্যৱস্থা কৰা হৈছে অসমৰ পৰা ভাৰতৰ আন আন ৰাজ্যলৈ যাবলৈও ৰেল পৰিবহণৰ সুব্যৱস্থা আছে তোমালোকে ৰেলত উঠি পাইছানে কেতিয়াবা
যিসকলে পাইছা তেওঁলোকে হয়তো ৰেল পৰিবহণৰ বিষয়ে অতি ভালদৰে জানিছা আৰু যিসকলে হয়তো ৰেলত উঠি পোৱা নাই তোমালোকেও কিতাপত পঢ়ি নাইবা ছবিত চাই নাইবা ভিডিঅ'ত চাই তোমালোকে ৰেল পৰিবহণৰ বিষয়ে বুজ লৈছা কেতিয়াবা সুবিধা পালে ৰেলত উঠিবা আৰু ৰেল পৰিবহণৰ বিষয়ে আৰু বেছি ভালদৰে বুজাৰ চেষ্টা কৰিবা ৰেল পৰিবহণ অতীত আৰু বৰ্তমান ৰেলপথসমূহেৰে দৈনিক বয়বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িওৱা সহজ হৈ পৰিছে মানুহে কম সময়ৰ ভিতৰতে আৰু কম খৰচতে বহু দূৰ দূৰণিলৈ অহা যোৱা কৰাত সুবিধা হৈছে আৱিষ্কাৰৰ আৰম্ভণিতে ৰেলবিলাক ভাপ ইঞ্জিনেৰে চলোৱা হৈছিল বৰ্তমান ডিজেল আৰু ইলেক্ট্ৰিক ইঞ্জিনৰ সহায়ত চলোৱাৰ ফলত অতি বেগেৰে ৰেল চলাচল সম্ভৱ হৈছে তোমালোকক ছবিত দেখুৱাইছোঁ মই দুখন ছবি দেখুৱাইছোঁ ওপৰৰ ছবিখনত তোমালোকে চোৱাচোন ওপৰৰ ছবিখনৰ হৈছে এই ৰেলখন ভাপ ইঞ্জিনেৰে চলোৱা এই পুৰণি ৰেল আগৰ দিনত যেতিয়া প্ৰথম ৰেলৰ আৱিষ্কাৰ হৈছিল তেতিয়া ভাপ ইঞ্জিনেৰে চলাইছিল তাত ইঞ্জিনত কয়লা দলিয়াই থাকিব লাগে তাৰ পৰা ভাপৰ সৃষ্টি হয় পানী গৰম কৰি ভাপৰ সৃষ্টি কৰে আৰু সেই ভাপৰ সহায়ত ৰেলখন চলে আৰু ৰেলখন যিহেতু ভাপৰ সহায়ত চলিছিল গতিকে ৰেলৰ গতিটো কম আছিল কিছু দূৰ যাব লাগিলে অকণমান বেছি সময় লাগিছিল কিন্তু এতিয়া কি হৈছে চোৱা এতিয়া ডিজেল আৰু ইলেক্ট্ৰিক ইঞ্জিনেৰে ৰেল চলোৱা হৈছে যাৰ কাৰণে অতি বেগেৰে ৰেল চলাচলটো সম্ভৱ হৈছে আমি যিখিনি ঠাই পুৰণি ৰেলেৰে 2 ঘণ্টা লাগিছিল সেইখিনি ঠাই এতিয়া নতুন ৰেলেৰে আমি আধা ঘণ্টাতে গৈ পাব পাৰোঁ বুজি পালানে এইবাৰ আমি কথা পাতিম পথ পৰিবহণৰ ওপৰত কি আৰু কিয় প্ৰয়োজন ৰেল পৰিবহণৰ পিছতে দ্বিতীয় গুৰুত্বপূৰ্ণ পৰিবহণ ব্যৱস্থা হ'ল পথ পৰিবহণ ব্যৱস্থাৰ ফলত গাঁওবিলাকৰ সৈতে নগৰ আৰু ব্যৱসায়িক কেন্দ্ৰসমূহৰ মাজত সম্পৰ্ক স্থাপন হোৱাত সহজ হৈছে দুৰ্গম পাহাৰীয়া অঞ্চল সীমান্ত অঞ্চল আৰু দেশৰ আন ৰাজ্যৰ লগতো পথ পৰিবহণ ব্যৱস্থা আছে বুজি পালানে এতিয়া পথ পৰিবহণ ব্যৱস্থা নিশ্চয় তোমালোকে পথ পৰিবহণ ব্যৱস্থাৰ সুবিধা গ্ৰহণ নিশ্চয় কৰিছা বাছত উঠি পাইছানে যদি বাছতো উঠি পোৱা নাই তেতিয়াহ'লে চাইকেল চলাই হ'লেও গৈছা চাইকেলত হ'লেও উঠিছা অটো ৰিক্সাত উঠিছা ৰিক্সাত উঠিছা হয়নে কাৰত উঠিছা গতিকে এইবিলাক আমাৰ পথ পৰিবহণ ব্যৱস্থা ভাৰতবৰ্ষৰ পথ পৰিবহণ ব্যৱস্থাই সামৰি লোৱা পথবোৰ আৰু ইয়াৰ সুবিধাসমূহ ভাৰতবৰ্ষৰ পথ পৰিবহণ ব্যৱস্থাই সামৰি লোৱা পথবোৰ হ'ল ৰাষ্ট্ৰীয় ঘাইপথ সীমান্ত অঞ্চলৰ পথ ৰাজ্যিক আৰু আন্তঃৰাজ্যিক পথ গাঁও অঞ্চলৰ পথ আৰু পৌৰ নিগমৰ পথ মনত ৰাখিবা দেই ৰাষ্ট্ৰীয় ঘাইপথ সীমান্ত অঞ্চলৰ পথ ৰাজ্যিক আৰু আন্তঃৰাজ্যিক পথৰ বাবে কেন্দ্ৰীয় চৰকাৰে অৰ্থৰ যোগান ধৰে মানে ৰাস্তা বনাবলৈ বা মেৰামতি কৰিবলৈ পইচাৰ যোগান ধৰে আনহাতে গাঁও অঞ্চলৰ পথ আৰু পৌৰ নিগমৰ পথৰ বাবে ৰাজ্য চৰকাৰে অৰ্থৰ যোগান ধৰে ৰাজ্যৰ ৰাজধানীৰ সৈতে জিলাৰ মুখ্য সদৰ আৰু আন উল্লেখযোগ্য নগৰ চহৰবোৰক ৰাজ্যিক ঘাইপথে সংলগ্ন কৰিছে এই পথবোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন মানে লগলগা পথ পৰিবহণ ব্যৱস্থাই দৈনিক মানুহ আৰু মাল বস্তু কঢ়িয়াই আমাৰ যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিছে তোমালোকক ছবিত দেখুৱাইছোঁ চোৱাচোন এনেকুৱা ছবি তোমালোকে ছবিত নহয় বাস্তৱতো দেখিছা হয়নে বাস্তৱতো দেখিছা এনেকুৱা ধৰণে ট্ৰাকৰ দীঘল শাৰী বা কাৰ বাছৰ দীঘল শাৰী তোমালোকে দেখিছা ঠিক আছে এইবাৰ তোমালোকক বিশেষভাৱে মনত ৰাখিবলগীয়া কথা এটা ক'ব খুজিছোঁ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পথ পৰিবহণ ব্যৱস্থা চোৱাচোন ছবিত দেখুৱাইছোঁ এই অকোৱা পকোৱা পথবিলাক যেন এনেকুৱা লাগে দীঘল সাপ এডালহে পৰি আছে এনেকুৱা লাগে হয়নে চোৱা উত্তৰ ভাৰতৰ মানালী লেক ৰাষ্ট্ৰীয় পথ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পথ পৰিবহণ ব্যৱস্থা মনত ৰাখিবা উত্তৰ ভাৰতৰ মানালী লেক ৰাষ্ট্ৰীয় পথ পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ পথ পৰিবহণ ব্যৱস্থা ইয়াতকৈ আৰু ওখ পথ পৰিবহণ ব্যৱস্থা পৃথিৱীৰ ক'তো নাই এই পথে লেহ লাডাখৰ দৰে অতি দুৰ্গম ঠাইক দেশৰ আন ঠাইৰ লগত সংযোগ স্থাপন কৰিছে এইবাৰ আমি কথা পাতিম অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত বৰ্তমান অসমত প্ৰায় 42,641 কিলোমিটাৰ পথ নিৰ্মাণ হৈছে
এই পথসমূহক তিনি ভাগত ভাগ কৰিব পাৰি। ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্তানি পথ, জিলা আৰু পঞ্চায়ত পথ। ৰাষ্ট্ৰীয় ঘাইপথসমূহে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জিলা সদৰ ঠাইসমূহক সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ আন আন ৰাজ্যৰ লগতো ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ আছে। তোমালোকক তিনি ধৰণৰ ছবি দেখুৱাইছোঁ, চোৱা। ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি দেখুৱাইছোঁ, জিলা গড়কাপ্তানি পথৰ ছবি দেখুৱাইছোঁ আৰু জিলা আৰু পঞ্চায়তৰ অধীনস্থ পথৰ ছবি দেখুৱাইছোঁ তোমালোকক। ছবিবিলাক ভালদৰে চোৱা। জল পৰিবহণৰ ওপৰত কথা পাতিম এইবাৰ। ভাৰতবৰ্ষৰ জলপথ দুটা ভাগত ভগাব পাৰি, আন্তঃদেশীয় আৰু উপকূলীয় বা মধ্যসাগৰীয় জল পৰিবহণ। ভাৰতবৰ্ষত বৰ্তমানলৈ কেইখনমান নদীতহে আন্তঃদেশীয় জল পৰিবহণ ব্যৱস্থা আছে। উত্তৰ ভাৰতৰ নদীসমূহত 12 মাহেই পানী উপচি থাকে বাবে গোটেই বছৰ জুৰি জল পৰিবহণ ব্যৱস্থা সুচল হৈ থাকে। জল পৰিবহণ ব্যৱস্থা অতি কম খৰচী। বুজি পালানে জল পৰিবহণ ব্যৱস্থাৰ বিষয়ে? উত্তৰ ভাৰতৰ নদীসমূহত 12 মাহেই পানী উপচি থাকে বাবে গোটেই 12 মাহেই তাত জল পৰিবহণৰ ব্যৱস্থাটো সুচল হৈ থাকে, মানে জল পৰিবহণ কৰিব পৰা হৈ থাকে, চলিব পৰা হৈ থাকে, আৰু এইটো অতি কম খৰচী। ভাৰতবৰ্ষৰ তিনিটা ৰাষ্ট্ৰীয় জলপথ। ৰাষ্ট্ৰীয় জলপথ 1 গংগা, ভগীৰথী, হুগলী নদীৰ জল পৰিবহণ ব্যৱস্থা। ৰাষ্ট্ৰীয় জলপথ 2 ব্ৰহ্মপুত্ৰৰ শদিয়া, ধুবুৰী জল পৰিবহণ ব্যৱস্থা। ৰাষ্ট্ৰীয় জলপথ 3 পশ্চিম উপকূলীয় খাল জল পৰিবহণ ব্যৱস্থা। মনত ৰাখিবা, এই তিনিটা ৰাষ্ট্ৰীয় জলপথ। ভাৰতত 12টা প্ৰধান জাহাজ বন্দৰ আছে। কিমানটা আছে? 12টা প্ৰধান জাহাজ বন্দৰ। ইয়াৰ ভিতৰত 4টাৰ নাম আমি উল্লেখ কৰিছোঁ। সেই 4টা হ'ল মুম্বাই, চেন্নাই, বিশাখাপট্টনম আৰু কলকাতা। অসমৰ জলপথ। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ 891 কিলোমিটাৰ জলপথক ৰাষ্ট্ৰীয় জলপথ বুলি ঘোষণা কৰা হৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা জাহাজ ঘাটসমূহ হ'ল ডিব্ৰুগড়, দিচাংমুখ, নিমাতীঘাট, বিশ্বনাথ চাৰিআলি, শিলঘাট, গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰী। নদীপথসমূহত যাত্ৰী, মালবাহী জাহাজ আৰু মটৰ নাওসমূহ চলাৰ বাবে আমাৰ যোগাযোগ সুচল হৈ পৰিছে। বৰ্তমান দেশী বিদেশী পৰ্যটকৰ বাবে খোৱা লোৱাৰ সুবিধা থকা কিছুমান বিলাসী জাহাজ ব্ৰহ্মপুত্ৰত চলিবলৈ আৰম্ভ কৰিছে। এতিয়া আহিছোঁ আমি আকাশী পথ পৰিবহণলৈ। ভাৰতবৰ্ষত বিমান সেৱা চৰকাৰী আৰু বেচৰকাৰী দুয়ো খণ্ডৰে আছে, মানে গভমেণ্ট আৰু প্ৰাইভেট দুয়ো খণ্ডৰে আছে। এয়াৰ ইণ্ডিয়া, ইণ্ডিয়ান এয়াৰলাইন্স আদি বিমান সেৱা চৰকাৰী খণ্ডৰ অন্তৰ্গত, আনহাতে জেট এয়াৰৱেজ, এয়াৰ ডেক্কান, ইণ্ডিগো, স্পাইচ জেট, কিংফিছাৰ আদি বেচৰকাৰী খণ্ডৰ অন্তৰ্গত। এই বিমান সেৱাই দেশৰ বিভিন্ন স্থানৰ লগত সংযোগ ৰাখিছে। কিছুমান বিমান সেৱাৰ জৰিয়তে বিদেশলৈও যাত্ৰা কৰিব পাৰি, মানে আমাৰ ভাৰতবৰ্ষৰ পৰা বেলেগ ৰাষ্ট্ৰলৈও যাব পাৰি। কেৰেলাৰ কোচিনত নতুনকৈ ব্যক্তিগত খণ্ডৰ বিমান বন্দৰ গঢ়ি উঠিছে, আৰু এইটোৱেই হৈছে ভাৰতবৰ্ষত প্ৰথম ব্যক্তিগত খণ্ডৰ আন্তৰ্জাতিক বিমান বন্দৰ। মনত ৰাখিবা। এতিয়া আহা অসমত আকাশী পথ পৰিবহণৰ বিষয়ে অকণমান আলোচনা কৰোঁ। 1981 চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হোৱাৰ ফলত যোগাযোগৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ বহুদিনীয়া অভাৱ পূৰণ হৈছে। মনত থাকিবনে? 1981 চনৰ জানুৱাৰী মাহৰ পৰা হৈছিল দেই, গুৱাহাটী আৰু দিল্লীৰ মাজত বিমান চলাচল আৰম্ভ হৈছিল। তদুপৰি 1981 চনৰ পৰা বায়ুদূত নামৰ নতুন বিমান সেৱা প্ৰৱৰ্তন কৰাৰ ফলত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ মাজত যোগাযোগ ব্যৱস্থা সহজসাধ্য হৈছে। বায়ুদূত বিমান সেৱাই সংযোগ কৰা ৰাজ্যবোৰ হ'ল গুৱাহাটী বৰাপানী মেঘালয়, গুৱাহাটী কমলপুৰ ত্ৰিপুৰাত, ডিব্ৰুগড়ৰ চাবুৱা তেজু হৈছে অৰুণাচলত। গতিকে চোৱা,
গুৱাহাটীৰ পৰা মেঘালয় সংযোগ হৈছে, গুৱাহাটীৰ পৰা ত্ৰিপুৰা সংযোগ হৈছে আৰু ডিব্ৰুগড়ৰ চাবুৱাৰ পৰা তেজু সংযোগ হৈছে, অৰুণাচল। ইতিমধ্যে বৰঝাৰ বিমানবন্দৰক আন্তৰ্জাতিক বিমানবন্দৰলৈ উন্নীত কৰা হৈছে। আগতে কৈছিল বৰঝাৰ বিমানবন্দৰ, কিন্তু এতিয়া বিমানবন্দৰটোৰ নাম তোমালোকে কাষৰ ছবিত চাব পাৰিবা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু এই যে বৰঝাৰ বিমানবন্দৰক আন্তৰ্জাতিক বিমানবন্দৰলৈ উন্নীত কৰা বুলি কৈছে, বুজি পাইছানে কথাখিনি? আন্তৰ্জাতিক বিমানবন্দৰ মানে হৈছে আমাৰ ভাৰতবৰ্ষৰ পৰা, এইখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ যদি পোনে পোনে যাব পাৰি, সেইটো বিমানবন্দৰ হৈছে আন্তৰ্জাতিক বিমানবন্দৰ। আৰু বেলেগ ৰাষ্ট্ৰৰ পৰা বিমান আহি আমাৰ এই বন্দৰত লেণ্ডিং কৰিব পাৰে, মানে এই বন্দৰত নামিব পাৰে। সেইকাৰণে ইয়াক আন্তৰ্জাতিক বিমানবন্দৰ বুলি কোৱা হৈছে। নামটো কওঁতে কৈছিলোঁ নহয়, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আন্তৰ্জাতিক বিমানবন্দৰ। এইবাৰ আমি এক অন্য পৰিবহণৰ কথা পাতিম, ৰছী পৰিবহণ। ছবিবিলাক চোৱাচোন, কিমান ধুনীয়া ছবি। উঠি পাইছানে কেতিয়াবা? যদি উঠি পোৱা নাই তেতিয়াহ'লে সুবিধা পালে কেতিয়াবা উঠিবা। এই 4 প্ৰকাৰৰ পৰিবহণ ব্যৱস্থাৰ উপৰি ৰছী পৰিবহণ ব্যৱস্থাও ভাৰতবৰ্ষত আছে। এই ৰছী পৰিবহণ ব্যৱস্থা কম খৰচী। পাহাৰীয়া দুৰ্গম অঞ্চলত খনিৰ পৰা চূণশিল, কয়লা আদি খনিজ পদাৰ্থ কঢ়িয়াবলৈ এই ব্যৱস্থাৰ সহায় লোৱা হয়। অসমৰ কাৰ্বি আংলঙৰ দিলাই পাহাৰ আৰু বকাজানৰ বিলাতী মাটি উদ্যোগৰ মাজত চূণশিল কঢ়িয়াবলৈ প্ৰায় 35 কিলোমিটাৰ দূৰত্বৰ একমাত্ৰ ৰছী পৰিবহণ ব্যৱস্থা আছে। অকল বয়বস্তু কঢ়িয়াবলৈয়ে নহয়, মানুহ উঠিবলৈও এই ৰছী পৰিবহণ ব্যৱস্থাৰ সুবিধাটো আজিকালি গ্ৰহণ কৰা হৈছে। পৰিবহণ ব্যৱস্থাসমূহৰ পৰা হোৱা সুবিধা। এই পৰিবহণ ব্যৱস্থাসমূহৰ বাবে আমি পৃথিৱীৰ যিকোনো ঠাইলৈ সহজে আৰু সোনকালে অহা যোৱা কৰাৰ সুবিধা হৈছে। পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত উৰাজাহাজেৰে অতি কম সময়তে এখন দেশৰ পৰা আন এখন দেশলৈ যাত্ৰা কৰিব পাৰি। এই যাত্ৰা আৰামদায়ক, কিন্তু ব্যয়বহুল। ব্যয়বহুল মানে খৰচী, বেছি খৰচ হয়। ভাৰতবৰ্ষত সৰ্বসাধাৰণ লোকে যাতায়াতৰ বাবে পথ পৰিবহণ আৰু ৰেল পৰিবহণকেই বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। উন্নত পৰিবহণ ব্যৱস্থাই এখন দেশৰ অৰ্থনৈতিক উন্নতিত যথেষ্ট বৰঙণি যোগায়। আমি আগতেই কথা পাতি আহিছিলোঁ, হয়নে? মনত পৰিছেনে কথাখিনি? আলোচনাখিনি তোমালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে নিশ্চয়। যদি ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা, যদিহে পাৰা। আৰু তোমালোকৰ অংশগ্ৰহণৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ। আগলৈ এনেকুৱা ধৰণৰ আলোচনা তোমালোকৰ মাজলৈ আৰু লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ। তোমালোকলৈ শ্ৰেণীটো আগবঢ়োৱাত সহায় কৰিলে ভিডিঅ'গ্ৰাফীত নাজদিন চুলতানা আৰু এডিটিঙত আৰ্টছাদ মুতালিব। আগলৈ যিকোনো ক্লাছ পাই থাকিবলৈ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰা।